পলাশৰ ৰঙেৰে ৰঙীন ফাগুনৰ পৰিৱেশক ভিন্নৰঙী আবিৰৰ ৰঙেৰে আৰু অধিক ৰঙীন মধুময় কৰিবলৈ আকু আহিল আনন্দৰ উৎসৱ ফাকুৱা। শ্ৰীকৃষ্ণৰ লীলা মাধুৰ্যৰ পৰম প্ৰকাশেৰে উজ্জীৱিত ভক্তিপ্ৰাণ জনগণৰ আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বেলিত পবিত্ৰ ধৰ্মীয় উৎসৱ দৌল উৎসৱ আৰু হোলী। চৌদিশে এতিয়া আবিৰৰ মেলা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। মাজুলীৰ ঐতিহাসিক গড়মূৰ আৰু দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ফাকুৱা উৎসৱ। ফাকুৱা উৎসৱৰ প্ৰথম দিনা পালন কৰা হয় মেঘদাহ পৰ্বৰ সৈতে সংগতি ৰাখি সত্ৰৰ বৈষ্ণৱসকলে সত্ৰীয়া পৰম্পৰাৰে পালন কৰিছে বিভিন্ন কাৰ্যসূচী। সমান্তৰালকৈ প্ৰাণৰ দৌল উৎসৱক লৈ উখল মাখল হৈ পৰিছে বৰপেটা। সত্ৰ সংস্কৃতিৰ পীঠস্থান বৰপেটাতো চাৰিদিনীয়াকৈ আৰম্ভ হৈছে দৌল উৎসৱ। হোলী উপলক্ষে সত্ৰনগৰী বৰপেটাত এতিয়া পাৰ ভঙা উৎসাহৰ ঢল। বটত যোৱাটো আয়োজন কৰা হৈছে হোলী উৎসৱৰ। শ্ৰীকৃষ্ণৰ বন্দনা আৰু হোলী গীতৰ মূৰ্ছনাৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ। উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰতো ফাকুৱা উৎসৱ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আবিৰেৰে ৰঙীন হৈছে গুৱাহাটী মহানগৰী। ইজনে সিজনক ৰং সানি যাচিছে হোলীৰ শুভকামনা। যিহেতু হোলীৰ আনন্দৰ ম্লান পেলাইছে কিছু প্ৰতিকূল বতৰে। বিভিন্ন প্ৰান্তত পুৱাৰে পৰা নেৰানেপেৰা বৰষুণ। গুৱাহাটী মহানগৰীতো পুৱাৰে পৰা কিনকিনীয়া বৰষুণ অব্যাহত আছে। কিন্তু তাৰ মাজতো ৰাইজে এই ৰঙৰ উৎসৱৰ আনন্দ উল্লাসত বিভোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ হোলী বুলি ক'লেই বা এই ফাকুৱা বুলি ক'লেই যেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় বৰপেটা সত্ৰত, সেই বৰপেটা সত্ৰৰ দৌল উৎসৱৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি এইবাৰো হাজাৰ হাজাৰ ৰাইজে সেই দৌল উৎসৱত অংশগ্ৰহণ কৰিছে। পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সেই বৰপেটা সত্ৰত আৰম্ভ হৈছে। আমি তাৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাই গৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ জৰিয়তে। তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ ফাকুৱা বুলি ক'লে ফাঁচী বজাৰত এক অনন্য পৰিৱেশৰ সূচনা হোৱা দেখিবলৈ পোৱা যায়। কিছু পশ্চিমীয়া সংস্কৃতিৰ প্ৰয়োভৰ ঘটিলেও ফাঁচী বজাৰৰ সেই ফাকুৱাৰ দিনটোৰ পৰিৱেশৰ বাবে কিন্তু সকলো গুৱাহাটীৰ জনতা অপেক্ষা কৰি থাকে। আমি তাৰো পৰিৱেশ আপোনালোকক দেখুৱাম। দুগৰাকী সাংবাদিক ক্ৰমে বৰপেটাৰ পৰা অমৰেন্দ্ৰ ডেকা আৰু ফাঁচী বজাৰৰ পৰা পুলক মহন্ত আমাৰ সৈতে সংযুক্ত হৈছে। মই প্ৰথমে অমৰেন্দ্ৰ ডেকা আপোনাৰ কাষলৈ গৈছোঁ। কেনেকুৱা পৰিৱেশ দেখুৱাবলৈ দেখিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগত? কাৰণ প্ৰত্যেক বছৰেই অতি উৎসৱমুখৰ হৈ পৰে বৰপেটা সত্ৰ এই দিনকেইটাত। এইবাৰ কেনেকুৱা আয়োজন, কেনেকুৱা পৰিৱেশ, মই সেয়া আপোনাৰ পৰা জানিব বিচাৰিম। চাওক, 400 বছৰতকৈ অধিক কালৰ পৰা চলি অহা এই পৰম্পৰা অটুট আছে। এই পৰম্পৰা অটুট থাকিব। বৰপেটাবাসীয়েই নহয়, সমগ্ৰ অসমবাসী এই বৰপেটা কীৰ্তন ঘৰৰ সৈতে আৱেগিকভাৱে সংপৃক্ত আৰু সমগ্ৰ অসমবাসী আধ্যাত্মিকভাৱে সংপৃক্ত। আধ্যাত্মিকভাৱে, আৱেগিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে বৰপেটা কীৰ্তন ঘৰৰ যি সৌৰভ, সেই সৌৰভ বিয়পি আছে 400 বছৰতকৈ অধিক কাল ধৰি, আৰু তাৰ হিনদেৰি এতিয়াও হোৱা নাই। আমি সামগ্ৰিকভাৱে বৰপেটা কীৰ্তন ঘৰৰ যি দেউল উৎসৱ, সেই দেউল উৎসৱ প্ৰতি বছৰেই দেখুৱাই আহিছোঁ। আৰু এইবাৰো আমি উপস্থিত হৈছোঁ বৰপেটা কীৰ্তন ঘৰত। বৰপেটা কীৰ্তন ঘৰৰ দেউল বুলি ক'লে সি এক অনন্য অনুভূতি, সেই এক অনন্য ৰূপ ৰং ৰসৰ সমাহাৰ। তাক আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। এই মুহূৰ্তত আমি পৰিস্থিতিটো দেখুৱাইছোঁ। বৰপেটা কীৰ্তন ঘৰত লাহে লাহে ভিৰ বাঢ়িবলৈ ধৰিছে। যিসকল লোকে আহি বৰপেটা কীৰ্তন ঘৰত কলীয়া গোসাঁইক সেৱা জনাব বিচাৰিছে, তেওঁলোকে আহি ইতিমধ্যে উপস্থিত হৈছে। মই দেখুৱাম এয়া বৰপেটা কীৰ্তন ঘৰৰ মূল যিটো কীৰ্তন ঘৰ, এই কীৰ্তন ঘৰ হৈছে ভাঁজঘৰ, অৰ্থাৎ মণিকূট বুলি কয় আমি, য'ত এই মণিকূটত থকা কলীয়া গোসাঁইক কালিয়ে উলিয়াই প্ৰথমতে টুপৰ চোতাল, আৰু তাৰপিছত টুপৰ চোতালত এটা পৰম্পৰা আছিলে যে মাঘৰ শেষত তেওঁলোকে মেজি পুৱাই কলীয়া গোসাঁই মেজি পুৱাইছে। আৰু তাৰপিছতে যিসকল দৰ্শনাৰ্থী আহিব সকলোৱে সেৱা কৰিব পৰাকৈ কলীয়া গোসাঁইক আৰু দুয়োজনা গোসাঁইক ৰখা হৈছে বৰ্তমান এই জগমোহন গৃহত। এয়া জগমোহন গৃহত যদি অসম্ভৱ হয় আমি দেখুৱাম। অকণমান ওপৰলৈ আহিব যদি আলোকে দেখুৱাব কাৰণে সম্ভৱপৰ হয়। তাত বৰ্তমান কলীয়া গোসাঁইক ৰখা হৈছে যথাস্থানত। আৰু এই স্থানতে এই দুদিন সকলোৱে আহি শ্ৰদ্ধা নিবেদিব, সেৱা নিবেদন, তেওঁৰ আশীৰ্বাদ ইয়াতে গ্ৰহণ কৰিব। আৰু আমি সামগ্ৰিকভাৱে যিটো পৰম্পৰা, সেই পৰম্পৰা অনুযায়ী চলি থকা এই
দৃশ্য দেখুৱাইছোঁ এই কলীয়া গোঁসাইক আনি ইয়াত স্থাপন কৰিছে কালি নিশা ইয়াত স্থাপন কৰাৰ পিছত বৰ্তমান সেৱা অৰ্চনা চলি আছে বিভিন্নজন যিসকল লোক আহিছে বিভিন্ন স্থানৰ পৰা তেওঁলোকে সেৱা অৰ্চনা কৰিছে কলীয়া গোঁসাইক নিজৰ ইয়াত সেৱা অৰ্চনা কৰি আশীৰ্বাদ ল'বলৈ এইসকল লোক আহিছে তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত আইসকলৰ প্ৰসংগ আৰম্ভ হৈছে শেষ হৈছে পুৰুষসকলৰ প্ৰসংগ আৰম্ভ হ'ব এয়া নৃত্য নৈমিত্তিক যি প্ৰসংগ সেই প্ৰসংগ চলি আছে আৰু প্ৰতিদিনাই পুৱা চলে প্ৰসংগ যি চলে সেই সত্ৰসমূহত সেই প্ৰসংগ চলি আছে গতিকে এই প্ৰসংগ চলি থাকিব আৰু তাতকৈ মই জনাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক যে আজি বৰপেটা কীৰ্তন ঘৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব প্ৰথমতে তেওঁ পাটবাউসী সত্ৰলৈ যাব বৰপেটা সত্ৰ নগৰী বুলি কোৱা হয় ইয়াত সত্ৰ যথেষ্ট সংখ্যক সত্ৰ আছে বৰপেটা কীৰ্তন ঘৰৰ উপৰিও পাটবাউসী সত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৰদোৱাৰ পিছত তেওঁ যি সত্ৰ স্থাপন কৰিছিলে বৰপেটালৈ অহাৰ পিছত এইখনে প্ৰথম সত্ৰত তেওঁ স্থাপন কৰিছিল পাটবাউসী সত্ৰ সেই পাটবাউসী সত্ৰলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব তাৰপিছতে পাটবাউসী সত্ৰ পৰিদৰ্শন কৰাৰ পিছত বৰপেটা কীৰ্তন ঘৰত উপস্থিত হ'ব এতিয়া বাপুসকলৰ প্ৰসংগ আৰম্ভ হৈছে সেই প্ৰসংগৰ দৃশ্য অকণমান দেখুৱাম তাৰপিছতে আমি নিজেও যাবলৈ যত্ন কৰিম যিহেতু মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব পাটবাউসী সত্ৰৰ আজিৰ দিনটোৰ যি দৃশ্যাৱলী সেই দৃশ্যাৱলী দেখুৱাম তাৰ পূৰ্বে আমি বাপুসকলৰ প্ৰসংগৰ কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়াকৈ এয়া নৃত্য নৈমিত্তিক যি প্ৰসংগ সেই প্ৰসংগৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ Vishnu Ram Jaya Jaya